আজি আপোনালোকে দেখিছে আমাৰ শুভাকাংক্ষী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সকলোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিবৰ বাবে আজি ওলাই আহিছে। আৰু অসমৰ ৰাইজে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে যি ধৰণৰ দৰিদ্ৰ গৰীব মানুহৰ কাৰণে তেওঁলোকক সুবিধাৰ বাবে যি ধৰণৰ জনমুখী আঁচনি গ্ৰহণ কৰিছে, লগে লগে বিভিন্ন ছেক্টৰত যি ধৰণে দ্ৰুত বিকাশ হৈছে, এডুকেশ্যনত চাওক, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি, দলং আৰু উদ্যোগৰ ক্ষেত্ৰতো যদি চাই, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, নুমলীগড় ৰিফাইনাৰীৰ এক্সপানশ্যন, সাৰ কাৰখানাৰ এক্সপানশ্যন, এনেকৈ যি ধৰণে যাক সৰ্বাংগীন বিকাশ বুলি কোৱা হয়, অল ৰাউণ্ড ডেভেলপমেণ্ট, যি ধৰণে অসমত দ্ৰুত উন্নয়ন হৈছে, অসমৰ ৰাইজে সম্পূৰ্ণভাৱে হৃদয়ংগম কৰিছে, বুজিছে ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ দল যোনে অসমক, ভাৰতক আগুৱাই লৈ যাব আৰু শক্তিশালী কৰিব আৰু থলুৱা মানুহৰ সুৰক্ষাৰ লগে লগে দ্ৰুত বিকাশ চাৰিওপিনে, যাক মানে সৰ্বাংগীন, সঁচা অৰ্থত যাক আমি সৰ্বাংগীন বিকাশ বুলি কওঁ, অল ৰাউণ্ড ডেভেলপমেণ্ট বুলি যাক কোৱা হয়, সেইটো আজি অসমত হৈ আছে। আৰু অসমৰ ৰাইজ সকলো আশ্বস্ত, সকলো ৰাইজ আজি মাননীয় মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিবৰ কাৰণে সকলো উৎসাহিত। আৰু আমি বিশ্বাসী সকলো ৰাইজৰ আশীৰ্বাদত তৃতীয়বাৰৰ কাৰণে অসমত ভাৰতীয় জনতা পাৰ্টীৰ স্পষ্ট বহুমতৰ চৰকাৰ এখন হ'বলৈ গৈ আছে।